Hello guys, so আজি টপিক এটা লৈ আহিলো কমেন্টত এটা মেছেজ আহিছিল মোৰ ক্লাছ ষ্টুডেন্ট হয় ক্লাছ 9 হয় মৌলিক তো হি বানানা বোনছৰ ওপৰত ভিডিঅ' এটা বনাব দিছিলে তো তেনেকৈ তোমালোকেও ভিডিঅ' দিব ক'ব পাৰা তো বানানা বোনছ ইণ্টাৰেষ্টিং হয় ঠিক আছে বানানা বোনছ তো তোমালোকে বানানা বোনছটো ক'ৰবাত শুনিছা খুটা কোনটো চিৰিজ আছিলে তো তাত এইটো কি হয় বানানা বোনছটো কথাটো চবেই তাৰ পৰা এনে অলপ ইণ্টাৰেষ্ট টপিক ল'লে কেমেষ্ট্ৰিটো অলপ ইণ্টাৰেষ্ট হ'ল বগোৱা তো বানানা বোনছটো একচুৱেলি কি হয় ডাইবৰেন তো ইয়াক কয় 3 চেণ্টাৰ 2 ইলেক্ট্ৰন বোন ঠিক আছে তো ইয়াৰ বৰন B2H6 তো এইটো হয় ফৰ্মুলা তো ইয়াৰ ষ্ট্ৰাকচাৰটো তোমালোকক মই দেখাই আজি বুজাবলৈ চেষ্টা কৰিম তো ক্লাছ 9ত অলপ দিগদাৰ হ'ব পাৰে তো এইটো কনচেপ্টটো হাইব্ৰিডাইজেশ্যনৰ কনচেপ্টখিনি দৰকাৰ হয় এইটো ক্লাছ 11ত আছে তো তোমালোকে চাব পাৰা তো বৰণৰ ভেলেন্স ইলেক্ট্ৰন হৈছে কি হৈছে 5 হয় তো 5 2 আৰু 3 তো ভেলেন্স ইলেক্ট্ৰন কি হয় 3 তো তিনটা ইলেক্ট্ৰন তো ইয়াৰ ভেলেন্সি কেপাচিটি কেটা বন বনোৱা তিনটা তো এই হাইড্ৰজেনৰ লগত বন বনালে তো এইটো এটা বৰণে তিনটা হাইড্ৰজেনৰ লগত বন বনাইছে এইটো বৰণেও কি হয় তেনেকে তিনটা হাইড্ৰজেনৰ লগত বন বনাব ঠিক আছে তো ইয়াৰ কোনটো বৰণ হয় ন তো নো বন বি আৰু বি ৰ মাজত একো বন ফৰ্ম নহয় ফৰ এক্সাম্পল তোমালোকে ল'ব পাৰা C2H6 ইথেন তো ইয়াত চাব পাৰা কাৰ্বনৰ ভেলেন্সি কিমান 4 হয় চবে জানা তো কেপাচিটি তো ইয়াত তিনটা হাইড্ৰজেনৰ বন বনালে এটা ই কি হয় কাৰ্বনৰ ভেলেন্সি 4 থাকে তো ইয়াৰ মাজত কাৰ্বনৰ মাজত কি হয় সিগমা বন ফৰ্ম বন বিটুইন কাৰ্বন বন ফৰ্ম কৰে বাট ইন ডাইবৰেনত তো ইয়াৰ মাজত কি হয় একো বন ফৰ্ম নকৰে তো কি বন ফৰ্ম কৰে তাকে আজি আমি ডিসকাস কৰিম তো সেই বনটোকে কয় বানানা বোনছ ঠিক আছে তো ইয়াত কিছুমান পইণ্ট ফাৰ্ষ্ট এটা লিখি থৈ দিব পাৰা টেক্সট বুকত তোমালোকৰ দিয়া আছিলে আগতে ইম্পৰ্টেন্ট হয় ঠিক আছে হাইব্ৰিডাইজেশনস তো কি হয় ইন্টাৰমিক্সিং দ্য অৰ্বিটেল তো এটা হাইপথেটিকেল কনসেপ্ট হয় তো এইটো মানে কেমিষ্ট্ৰি ধৰিহে লয় থিওৰিটি মানে এইটো কি হয় একচুৱেলি আমি বুজিবৰ কাৰণে হাইব্ৰিডাইজেশ্যন কনসেপ্টটো বনাই লৈছিলে ঠিক আছে তো ইয়াত কোনটো বৰণৰ হাইব্ৰিডাইজেশ্যন হয় ইয়াত এইটো কি হয় sp3 হয় তো ইয়াৰ ওপৰতে আমি আজি ডিসকাস কৰিম তো বৰন ঠিক আছে বৰণৰ 1s2 হ'ব তাৰপৰা কি হয় 2s2 2p1 তো এইটো কি হয় ভেলেন্স ইলেক্ট্ৰন তো হাইব্ৰিডাইজেশ্যনত কি হয় only valence electron will be participate তো ইয়াৰ আমি অৰ্বিটেল তো s অৰ্বিটেলত দুটা ইলেক্ট্ৰন হ'ব পাৰে তো p কেটা তিনটা অৰ্বিটেল থাকে কি থাকে কি থাকে 2px 2py 2pz তো তিনটা অৰ্বিটেল থাকে ঠিক আছে তো ইয়াত কি হয় এতিয়া ইয়াত বৰণৰ কি আছে তিনটা আছে তো তিনটা সিগমা বন ফৰ্ম কৰি থৈছে তো তিনটা সিগমা বন ফৰ্ম কৰিছে তো ইয়াৰ এটা ইলেক্ট্ৰন কি হ'ব ইয়াত জাম্প মাৰি দিব ঠিক আছে এটা জাম্প মাৰি দিলে এইটো কি হয় এক্সাইটেড ষ্টেটত কেতিয়া গ্ৰাউণ্ড ষ্টেটত থাকে তেতিয়া একো নাই কেতিয়া হাইড্ৰজেনটো আহিব কি হয় এটা ইলেক্ট্ৰন ইয়ালে জাপ মাৰি দিব তো তেতিয়া কি হয় হাইড্ৰজেনৰ বন ফৰ্ম কৰিব তো এতিয়া বন ফৰ্ম কৰিব নোৱাৰে 2s আৰু 2p টো কি হয় বেলেগ বেলেগ এনাৰ্জি থাকে বন ফৰ্ম কৰিবলৈ কি হয় সেম এনাৰ্জি হ'বলৈ তো তাৰ পৰাই কি হয় এই কনসেপ্টটো আহে হাইব্ৰিডাইজেশ্যন কনসেপ্টটো আহে ঠিক আছে বাট ইয়াত ডাইবৰণত এটা কথা চাবা ইয়াত কি হয় ইয়াত কোনটো এই অৰ্বিটেলটো আছে এমটি ঠিক আছে এই অৰ্বিটেলটো কি হয় পাৰ্টিসিপেট কৰে তো এইটো কি হৈছে sp3 s এটা ইউজ হৈছে p কেটা আছে তিনটা ইউজ হৈছে তো sp3 হাইব্ৰিড অৰ্বিটেল তো
ই কি হয় অক্টাহাইড্ৰেল টাইপৰ শ্বেপ বনে এই শ্বেপটো কি হয় 4টা অৰবিটেল ফৰ্ম কৰে তো এইটো কয় টেট্ৰাহাইড্ৰেল শ্বেপ হয় ঠিক আছে তো এইডোখৰলৈকে বুজি পাইছে চাগে তো sp3 হাইব্ৰিডাইজ বনে তো ইয়াত আমি প্ৰথমে এইটো কি কয় হাইব্ৰিডাইজ তো মিক্স হৈ যায় ঠিক আছে এটা দুটা তিনটা আৰু এইটো কি হয় ভেকেন sp3 হাইব্ৰিড অৰবিটেল তো এইটো তেনেকৈ তো ইয়াত চাবা ষ্ট্ৰাকচাৰটো আমি এটা বৰণৰ কাৰণে আমি এনেকৈ বনাম এটা বৰণৰ কাৰণে এইটো বনালো সেকেন্ড এইটো এটা হাইব্ৰিড অৰবিটেল আমি কোনটো ভেকেন হাইব্ৰিড অৰবিটেল আছে এইটো অলপ এনেকৈ দেখাই দিম ঠিক আছে এইটো হৈ গ'ল তো নেক্সট আৰু এটা বৰণ থাকিব তো তাৰ কাৰণে আমি এনেকৈ এইটো এটা হৈ গ'ল হাইব্ৰিডৰ এটা হ'ল এইটো দুটা হ'ল এইটো তিনটা হ'ল আৰু সেকেন্ড অৰবিটেলটো এনেকৈ দেখাই দিছো ঠিক আছে এইটো সেকেন্ড হাইব্ৰিড অৰবিটেল তো ইয়াত এটা ইলেক্ট্ৰন থাকিব বাট এইটো কি হয় ভেকেন sp3 আৰু এইটো কি হ'ব ভেকেন sp3 তো আমি তাৰপিছত কি হয় হাইড্ৰজেনটো আছে তো হাইড্ৰজেন কি হয় 1s1 তো এটাই থাকে 1s1 এটা তো ইয়াৰ হাইড্ৰজেনটো আহি ইয়াত লগত কি হয় সিগমা বন ফৰ্ম কৰিব এইটোৰ লগতো তেনেকৈ সিগমা বন ফৰ্ম কৰিব তো এইটো আমি পিছত দেখাম ইয়াতো এটা কি হয় সিগমা বন ইয়াতো এইটো কি হয় সিগমা বন আৰু এটা হাইড্ৰজেন থাকিব এই হাইড্ৰজেনটো কোনটো ভেকেন অৰবিটেল থাকে ন তো ইয়াৰ লগত কি হয় বন ফৰ্ম কৰাই লয় ঠিক আছে এইটো আৰু এটা এইটো তো ইয়াত বনটো কেনেকুৱা ফৰ্ম হৈছে BHB তো এই বনটোকে কি কয় 3 চেণ্টাৰ তো তিনটা চেণ্টাৰ আছে আৰু ইয়াত কেইটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন পাৰ্টিচিপেট কৰিছে তো 2 ইলেক্ট্ৰন বন তো 3 চেণ্টাৰ 2 ইলেক্ট্ৰন তো এই বনটোকে নাম কয় বানানা বনছ তো নিশ্চয় বুজি পাইছে চাগে বানানা বন কাক কয় তো ইয়াৰ বানানা সেইভাগে যদি আমি ষ্ট্ৰাকচাৰটো বনাব যাওঁ ষ্ট্ৰাকচাৰটো বনাব যোৱা তো বি তো এইটো এটা হাইড্ৰজেন ঠিক আছে তো এইটো ডট ডট দেখাব পাৰা ইয়াৰ লগত কি হয় এইটো বৰ্ণৰ লগত লাগিছে এইটো ডট ডট এইটো বন ফৰ্ম কৰিছে ইয়াৰ এংগলটো লিখি থৈ ল'বা এইটো 120 ডিগ্ৰী ইয়াৰ এংগলটো কি আছে 120 ডিগ্ৰী তো ইয়াৰ বোন লেংথটো ইয়াত বুকত দি আছে 114 পিকোমিটাৰ আৰু এইটো হৈছে 134 পিকোমিটাৰ তো এই বনটোকে BH বনটোকে বানানা বনটো এনেকে বনটো কিছুমানে এনেকে বনায় ঠিক আছে তো বি লিখা থাকে যে তো সেইকাৰণে এইটো কি কয় বানানা বনছ বুলি নাম দিয়া হৈছিল এইটোকে কয় বানানা বনছ তো এইটো কি হয় 3 চেণ্টাৰ 2 ইলেক্ট্ৰন বন তো সেইটোৱে আৰু নিশ্চয় বুজি পাইছা চাগে বানানা বন কাক ক'লে এতিয়া তো ভিডিঅ'টো যদি ভাল লাগিছে তো লাইক